নমস্কাৰ। অমিতা গতি কেনেকৈ গজাব বা কেনেকৈ পুলি প্ৰস্তুত কৰিব, ভিডিঅ'টোৰ যোগেদি অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু যদি ভাল লাগে যিমান পাৰে শ্বেয়াৰ কৰি দিব। এইবিলাক স্বপ্ন প্ৰজাতিৰ অমিতা গুটি আৰু অমিতা গুটিটো ডাইৰেক্ট পেকেটটো খুলিয়ে মই মাটিত দিয়াৰ ব্যৱস্থা কৰোঁ বা পলিথিনত। মই যেনেধৰণে দিছোঁ আপোনালোকে তেনেধৰণেই দিব। গেৰাণ্টি দি ক'ব পাৰিম যে 95% পুলি ওলাবলৈ সক্ষম হ'ব, কিন্তু এনেধৰণে কৰিব লাগিব। আপোনালোকে হাফ ইঞ্চিৰ তলত নিদিব, গুটিটো হাফ ইঞ্চিৰ ওপৰত দিব বা হাফ ইঞ্চিতে দিব আৰু দিয়াৰ পিছত মই দিয়াৰ ধৰণে এনেধৰণে শুকান গোবৰ ওপৰত দিব। নিচেই সৰু গুটি, গতিকে যদি মাটি দি পুতি দিয়া হয় টিপ মাৰি ধৰে, গতিকে পুলিটো ওলাবলৈ অকণমান কষ্ট হয়। যদি আমি শুকান গোবৰ দিওঁ খুব ধুনীয়াকৈ পুলিবিলাক ওলায়, একদম নিশ্চিন্ত থাকিব পাৰিব 95% পুলি ওলাব। আৰু এইবিলাক চব মই দিছোঁ। আৰু এইবিলাক যে দেখিছে মোৰ 22 দিনৰ পুলিবোৰ 21-22 দিনৰ ভিতৰত সম্পূৰ্ণকৈ ওলাব। আৰু এনেধৰণে আপোনালোকে কৰিলে 95% মই কৈছোঁ পুলি ওলাবলৈ সক্ষম হ'ব। ধন্যবাদ।